আজি আমি জিলা উন্নয়ন মঞ্চৰ ফালৰ পৰা আমি যিখন সংবাদ সন্মিলন আমি পাতিবলৈ লৈছো বা অনুষ্ঠিত কৰিবলৈ লৈছো। আজিৰ এই সংবাদ মেলখন আমাৰ দক্ষিণ চনৰ মানকাছৰ জিলা কৃষি বিভাগত চলি থকা ৰাসায়নিক সাৰৰ যে দুৰ্নীতি চলি আছে সেই সম্পৰ্কে আপোনালোকক আজি আমি অৱগত কৰাবলৈ আজি সংবাদ মেল অনুষ্ঠিত কৰিছো। তাৰ আগতে আমাৰ হিয়াৰ আমুঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আজি আমি এই সংবাদ মেলখনৰ যেটো মুখ্য উদ্দেশ্য সেই সম্পৰ্কে আপোনালোকক দুআষাৰ ক'বলৈ আমি আজি এই সভাৰ আয়োজন কৰিছো। দক্ষিণ চনৰ মানকাছৰ জিলা কৃষি বিভাগৰ জৰিয়তে সাধাৰণ কৃষকসকললৈ যি ৰাসায়নিক সাৰ যোগান ধৰা হয় সেই সাৰৰ দেখা গৈছে যে আমাৰ জিলাখনত ব্যাপকভাৱে দুৰ্নীতি অনিয়ম কৰা পৰিলক্ষিত হৈছে। এই সাৰৰ ভিতৰত অন্যতম তিনিবিধ সাৰ আমাৰ জিলা কৃষি বিভাগৰ পৰা যোগান ধৰা হয়, যেনেকৈ আপোনাৰ DAP ইউৰিয়া আৰু MOP পটাছ। চৰকাৰৰ যেটো আঁচনি আছে ফাৰ্টিলাইজাৰ সাপ্লাই স্কিম, এই আঁচনি মতে আসলতে আমাৰ জিলা কৃষি বিভাগৰ পৰা 266 টকাৰ মূল্যত আপোনাৰ 45 কিলোগ্ৰাম বেগৰ সাপ্লাই দিব লাগে। এটো ইউৰিয়াৰ ক্ষেত্ৰত। DAPৰ ক্ষেত্ৰত 1350 টকা হাৰে 50 কিলোগ্ৰামৰ বেগ যোগান দিব লাগে কৃষকসকলক। তাৰপিছত MOP যেটো সাৰ আছে হেয়াৰ তাৰ মূল্য হ'ল 1700 টকাৰ পৰা 2000 টকালৈকে 50 কেজি বেগ। কিন্তু কথাটো হ'ল যে ইয়াত আপোনালোকে যদি নিজাববীয়া তদন্ত কৰে দেখা পাব যে 550 টকাৰ পৰা 600 টকালৈকে কৃষকসকলৰ ওচৰত এই ফাৰ্টিলাইজাৰ সাবসিডি স্কিমৰ ৰাসায়নিক সাৰবোৰ যোগান ধৰা হৈছে। ইয়াত মূলত আমাৰ এই জিলাখনত যেটো POS বুলি কোৱা হয়, তাৰ পইণ্ট অফ সেল যিবিলাক আছে, তথ্যমতে এক্টিভ POS সেল আছে আপোনাৰ 99 আৰু আপোনাৰ টোটেল আছে 103 পঞ্জীয়নভুক্ত আপোনাৰ POS। কিন্তু ইয়াৰে দেখা গৈছে যে আমি যেতিয়া ইয়াৰ ওপৰত অধ্যয়ন কৰিবলৈ ললো বা ইয়াৰ বিষয়ে যেতিয়া আমি অধিক জানিবলৈ ললো তেতিয়া দেখা গ'ল যে আমাৰ হাতত আহি পৰা তথ্য মতে এই POS বিলাকৰ যেটো ইউনিয়ন আছে, ইউনিয়নৰ সেক্ৰেটাৰী প্ৰেসিডেন্টে এগ্ৰিকালচাৰ মাৰ্কেটিং বোৰ্ডৰ যেটো ডিস্ট্ৰিক্ট মেনেজাৰ আছে, যিজন ডিস্ট্ৰিক্ট মেনেজাৰ আছে বা আপোনাৰ জিলা বিষয়া আছে, তেখেতৰ সৈতে যোগাযোগ কৰি এই সাৰবোৰ ৰাসায়নিক সাৰবোৰ আমাৰ জিলাখনত সাপ্লাই দিয়াৰ কাৰণে যি ব্যৱস্থা অব্যাহত ৰাখিছে সেই ব্যৱস্থাটো টোটেল এটা নেক্সাস জড়িত থকাৰ এটা অভিযোগ আমি পাইছো। আপোনালোকক তথ্য ইতিমধ্যে দিছো যে আমি তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত বেনিফিচিয়াৰীৰ যিবিলাক আছে, যিবিলাক কৃষক বেনিফিচিয়াৰী হয়, সিহঁতসকলৰ আমি তথ্য বিচাৰিছিলো। কিন্তু দেখা গৈছে সেই ক্ষেত্ৰত জিলা কৃষি বিভাগে তথ্য দিবলৈ অপৰাগ হৈছে। তাৰমানে এনেকুৱা বিশৃংখল এটা পৰিৱেশত চলি আছে যে কোনে কিমান পৰিমাণৰ সাৰ ক্ৰয় কৰি আছে বা কোনজন POS যেটো হোৱা হয় পঞ্জীয়নভুক্ত যিবিলাক ডিলাৰ আছে বা ৰিটেইলাৰ আছে, সিহঁতে ক'ত কিমানখিনি বিক্ৰী কৰি আছে সেইখিনি তথ্য জিলা কৃষি বিভাগৰ হাতত নাই।
এতিয়া আমাৰ প্ৰশ্নটো হ'ল যে যদি সেয়া নাই তেন্তে কি ধৰণৰ আপোনাৰ ৰাসায়নিক সাৰবোৰ ক্ৰয় কৰি আছে। তো ইয়াৰ দ্বাৰা স্পষ্ট হয় যে দক্ষিণ চহৰৰ মানকাছৰ জিলাখনত কৃষি বিভাগৰ পৰা যিখিনি সাৰ যোগান দিয়া হয় আৰু সেই সাৰবোৰ কোনো ধৰণৰ বেনিফিচিয়াৰীৰ মন চুক্তি কৰা বেনিফিচিয়াৰী লিষ্ট মতে যিখন এলটমেণ্ট লোৱা হয়, যাৰ সুবাদতেই কলা বজাৰত বিক্ৰী কৰিবলৈ সক্ষম হয় আৰু হেজাৰ হেজাৰ আপোনাৰ সাৰৰ বস্তা কলা বজাৰলৈ বিক্ৰী হয়। আমাৰ হাতত আহি পৰা অভিযোগ মতে কেৱল মাত্ৰ কলা বজাৰত আমাৰ জিলাখনতে সীমাবদ্ধ নহয়, তাৰ নেক্সাছ মেঘালয়লৈকে এই সাৰ যোগান ধৰা হৈ আছে। তো আমাৰ মূল দাবীটো হ'ল জিলা উপায়ুক্তগৰাকীয়ে যাতে এই দুৰ্নীতি সম্পৰ্কে তদন্ত কৰে আৰু এই তদন্তৰ জড়িত থকা ব্যক্তিসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা ল'ব লাগে। আমি জিলা কৃষি বিভাগক সকীয়াই দিছোঁ যে আপোনালোকে এই দুৰ্নীতি অনিয়ম বন্ধ কৰক। আমি ইতিমধ্যে জিলা উন্নয়ন মঞ্চই মনস্থ কৰিছোঁ, আমাৰ জিলা আয়ুক্তক আমি লিখিত এটা অভিযোগ দাখিল কৰিম। তাৰপিছত পৰ্যায়ক্ৰমে যদি আমি উচিত তদন্ত নাপাওঁ, ইয়াৰ কাৰণে আমি যি ব্যৱস্থা ল'ব লাগে বা আমি যদি কোৰ্টলৈকে দ্বাৰস্থ হ'ব লাগে সেয়াও যাবলৈ প্ৰস্তুত। কিন্তু আমাৰ এই জিলা কৃষি বিভাগটো সম্পূৰ্ণভাৱে নিকা হ'ব লাগে আৰু নিকা হোৱাটো কেৱল আমাৰ জিলা উন্নয়ন মঞ্চৰে দাবী নহয়, ইয়াৰ অঞ্চলৰ আমাৰ জিলাখনৰ প্ৰত্যেকজন সচেতন মহলে ইয়াক লৈ বহু কুচকাৱাজ দেখা গৈছে যে জিলা কৃষি বিভাগটো একেবাৰে দুৰ্নীতি অনিয়মেৰে ভৰি পৰিছে। আজি আপোনালোকক কেৱল এই ফাৰ্টিলাইজাৰ ছাবচিডিজ স্কিম সম্পৰ্কে আপোনালোকক জনালোঁ। আমি যদি ক'বলৈ যাওঁ, জিলা কৃষি বিভাগত দুৰ্নীতিৰ শেষ নাই। আজি জিলা কৃষি বিভাগত ফাৰ্নিচাৰ ক্ৰয় কৰাৰ নামতে হওক বা পাৱাৰ পাম্পৰ নামতে হওক বা আপোনাৰ সোলাৰ ডিষ্ট্ৰিবিউশ্যনৰ ক্ষেত্ৰতে হওক, প্ৰত্যেকটো ঠাইত আপোনালোকে সাংবাদিক বন্ধুসকল আপোনালোকে ছাৰ্ভে কৰক, চাব যে প্ৰত্যেকটো বিষয়তে দুৰ্নীতিৰ অনিয়মৰ যেন কোনো ধৰণৰ শেষ নোহোৱা হৈছে, লেখ নাই। আচলতে এইবিলাক দুৰ্নীতি কোনে কৰি আছে? চাওক, ইয়াত দুৰ্নীতিৰ মই প্ৰথমে আপোনালোকক ক'লোঁ যে এটা ডাঙৰ এটা নেক্সাছ ইয়াত জড়িত হৈ আছে। দুৰ্নীতি কোনে কৰি আছে কোনে কৰা নাই সেয়া আমাৰ বিচাৰ্যৰ বিষয় নহয়। আমাৰ বিচাৰ্যৰ বিষয় হ'ল যে জিলা কৃষি বিভাগত যে যিটো দুৰ্নীতি চলি আছে, ইয়াৰ কাৰণে ৰিছপনচিবিলিটি জিলা কৃষি বিভাগে ইয়াৰ ল'ব লাগিব আৰু তাৰ তত্ত্বাৱধানত যিগৰাকী ADC আছে, জিলা কৃষি বিভাগৰ দায়িত্বত আছে, সেইবিলাকৰ ৰিছপনচিবিলিটি সিহঁতসকলে ইয়াৰ দায়িত্ব ল'ব লাগিব।